নমস্কাৰ মই ত্ৰিনয়ন শৰ্মা মই 2020 বৰ্ষৰ লুইট ফেলো আৰু 2022 বৰ্ষৰ লুইট স্কলাৰ আপুনি বাৰু মেধাবী নেকি কিন্তু আৰ্থিকভাৱে পিছপৰা আপোনাৰো বাৰু উচ্চ শিক্ষাৰ সপোন আছে নেকি তেন্তে এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে HDFC এনে এটা স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে যিটো স্কলাৰশ্বিপে মেধাবী কিন্তু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা বাট মুকলাই দিছে এই স্কলাৰশ্বিপটোৰ নাম ECAA স্কলাৰশ্বিপ অৰ্থাৎ এডুকেশ্যনেল ক্ৰাইচিছ স্কলাৰশ্বিপ ছাপোৰ্ট যিটো স্কলাৰশ্বিপ HDFC বেংকৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় এই স্কলাৰশ্বিপটো আবেদন কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বাডি ফৰ ষ্টাডি নামৰ ৱেবছাইটটোত গৈ HDFC ECAA স্কলাৰশ্বিপ বুলি সাৰ্চ কৰি দিলে আবেদনৰ লিংকটো পাবলৈ সক্ষম হ'ব মই এইখিনিতে জনাব বিচাৰিম যে এই স্কলাৰশ্বিপটো আবেদন কৰোঁতে কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব যেনে পৰিয়ালৰ ইনকাম প্ৰুফ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ লাষ্ট এক্সামৰ মাৰ্কশ্বিট তেওঁলোকৰ বিদ্যালয় বা মহাবিদ্যালয়ৰ এডমিশ্যন ৰিচিপ্ট তেওঁলোকৰ আইডেন্টিটি প্ৰুফ যেনে আধাৰ কাৰ্ড বা পেন কাৰ্ড ইত্যাদি হাতত ৰখাটো জৰুৰী এতিয়াও কোনসকল ছাত্ৰ-ছাত্ৰী এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰে ছাত্ৰ বা ছাত্ৰীগৰাকী ভাৰতীয় নাগৰিক হোৱাটো নিতান্তই বাধ্যতামূলক তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক ইনকাম 2.5 লাখ টকা বা তাতকৈ কম হ'ব লাগিব শিক্ষাৰ্থীগৰাকীয়ে লাষ্ট এক্সামত 55% তকৈ বেছি মাৰ্ক স্ক'ৰ কৰিব লাগিব এতিয়াও এই ভিডিঅ'ৰ আটাইতকৈ ইন্টাৰেষ্টিং অংশলৈ যে এই স্কলাৰশ্বিপটোৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে কিমান টকাকৈ লাভ কৰিব পাৰে এই স্কলাৰশ্বিপটোৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়ি থকা স্তৰৰ ওপৰত ভিন হ'ব পাৰে স্কলাৰশ্বিপটোৰ ধনৰাশি 10,000 পৰা 75,000 টকাৰ ভিতৰত থাকে মই এইখিনিতে জনাবলৈ পাই অতি সুখী হৈছোঁ যে আইধায়ে এনে এটি দাতব্য সংস্থা যিয়ে 2016 চনৰ পৰাই আৰ্থিকভাৱে পিছপৰা কিন্তু মেধাবী ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰি আহিছে শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ থাকিলে যদি আপোনালোকৰ কোনো বন্ধু-বান্ধৱ অথবা পৰিয়ালৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰে তেন্তে আমাৰ এই ভিডিঅ'ৰ লিংকটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব বুলি আশা থাকিলে আৰু ভৱিষ্যতলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ